আজিৰ খণ্ডত অতিৰিক্ত চাহিদা, অতিৰিক্ত যোগান বা চাহিদা নাটনিৰ ওপৰত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অতিৰিক্ত চাহিদা কাক বোলে? যে যি অৱস্থাত সামগ্ৰিক চাহিদা সামগ্ৰিক যোগানতকৈ বেছি হয় তাকেই অতিৰিক্ত চাহিদা বুলি কোৱা হয়। অৰ্থাৎ অতিৰিক্ত চাহিদা হৈছে সেইটো অৱস্থা য'ত সামগ্ৰিক যোগানতকৈ সামগ্ৰিক চাহিদাৰ পৰিমাণ বেছি হয়। চাহিদা নাটনি বা অতিৰিক্ত যোগান কাক বোলে? যে যি অৱস্থাত সামগ্ৰিক চাহিদাতকৈ সামগ্ৰিক যোগানৰ পৰিমাণ বেছি হয় তাক অতিৰিক্ত যোগান বুলি কোৱা হয়। অৰ্থাৎ এই অৱস্থাত সামগ্ৰিক চাহিদা কম সামগ্ৰিক যোগান বেছি, সেইকাৰণে ইয়াক কোৱা হয় চাহিদা নাটনি বা অতিৰিক্ত যোগান। অতিৰিক্ত চাহিদাৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ: অতিৰিক্ত চাহিদাৰ কাৰণ দুটা হ'ল: 1 নম্বৰ, উপভোগ ব্যয় বৃদ্ধি পালে অতিৰিক্ত চাহিদাৰ সৃষ্টি হয়। ব্যক্তিগত বিনিয়োগ বৃদ্ধি পালে, কলাধন বৃদ্ধি পালে, চৰকাৰী ব্যয় বৃদ্ধি পালে অতিৰিক্ত চাহিদাৰ সৃষ্টি হয়। অতিৰিক্ত যোগান বা চাহিদা নাটনিৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। উত্তৰ: চাহিদা নাটনিৰ কাৰণ দুটা হ'ল: উপভোগ ব্যয় হ্ৰাস পালে, ব্যক্তিগত ব্যয় হ্ৰাস পালে, ব্যক্তিগত বিনিয়োগ চাহিদা হ্ৰাস পালে, চৰকাৰী ব্যয় কমিলে অতিৰিক্ত যোগান বা চাহিদা নাটনিৰ নিচিনা সমস্যাৰ সৃষ্টি হয়। অতিৰিক্ত চাহিদাৰ যিকোনো দুটা প্ৰভাৱ বা ফলাফল উল্লেখ কৰা। উত্তৰ: অতিৰিক্ত চাহিদা হ'লে সা-সামগ্ৰীৰ দাম একেৰাহে বৃদ্ধি পায়, উৎপাদনকাৰীয়ে অস্বাভাৱিক লাভ অৰ্জন কৰে, কাষ্টমাৰ বা উপভোক্তাসকল ক্ষতিগ্ৰস্ত হয় আৰু জাতীয় আয় বৃদ্ধি পায়। যেতিয়া যোগানতকৈ চাহিদা বেছি হয় তেতিয়া সা-সামগ্ৰীৰ দাম বৃদ্ধি পায়, কাৰণ আমাক লাগে বেছি পোৱা যায় কম। সেই অৱস্থাত সা-সামগ্ৰীৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পায়। যেতিয়া দাম বেছি হয় তেতিয়া কাষ্টমাৰৰ লোকচান হয় আৰু যিজনে বিক্ৰী কৰে সেইজনৰ লাভ হয়। চাহিদা নাটনি বা অতিৰিক্ত যোগানৰ দুটা ফলাফল বা দুটা প্ৰভাৱ উল্লেখ কৰা। উত্তৰ: অতিৰিক্ত যোগানৰ প্ৰভাৱ দুটা তলত চমুকৈ উল্লেখ কৰা হ'ল: 1 নম্বৰ, সা-সামগ্ৰীৰ দাম একেবাৰে কমি যায়, উৎপাদনকাৰীৰ লাভ শূন্য হয়, উপভোক্তাসকল লাভান্বিত হয়, জাতীয় আয় হ্ৰাস পায়। ছাত্ৰ-ছাত্ৰীসকল, যেতিয়া লাগে কম পোৱা যায় বেছি, সেই ক্ষেত্ৰত বস্তুৰ দাম কি হ'ব? বস্তুৰ দাম নিশ্চয় কমি যাব। যেতিয়া দাম কমি যাব তেতিয়া কাষ্টমাৰ বা উপভোক্তাসকলৰ লাভ হ'ব আৰু যিজনে বিক্ৰী কৰিব সেই বিক্ৰেতাৰ লোকচান হ'ব। এনেদৰে অতিৰিক্ত চাহিদা আৰু অতিৰিক্ত যোগানৰ ওপৰত আমি কেইবাটাও প্ৰশ্নোত্তৰ আলোচনা কৰিলোঁ। ছাত্ৰ-ছাত্ৰীসকলে গোটেইকেইটা প্ৰশ্ন মিলি তোমালোকে আন এটা প্ৰশ্নোত্তৰ লিখিব পাৰিবা। সেই প্ৰশ্নটো হ'ল অতিৰিক্ত চাহিদা আৰু চাহিদা নাটনিৰ 4টা পাৰ্থক্য উল্লেখ কৰা। তেনে তোমালোকে যিকোনো 4টা পইণ্ট ইয়াৰ পৰা লিখিলে হ'ব। যেনে যি অৱস্থাত সামগ্ৰিক চাহিদা বেছি সামগ্ৰিক যোগান কম তাকেই অতিৰিক্ত চাহিদা বুলি কোৱা হয়। আনহাতে যি অৱস্থাত সামগ্ৰিক চাহিদাতকৈ সামগ্ৰিক যোগান বেছি হয় তাক চাহিদা নাটনি বুলি কোৱা হয়। উপভোগ ব্যয় বৃদ্ধি পালে অতিৰিক্ত চাহিদা সৃষ্টি হয়, উপভোগ ব্যয় হ্ৰাস পালে চাহিদা নাটনি হয়। ব্যক্তিগত বিনিয়োগ চাহিদা বৃদ্ধি পালে অতিৰিক্ত চাহিদা হয়, ব্যক্তিগত বিনিয়োগ চাহিদা হ্ৰাস পালে অতিৰিক্ত যোগান বা চাহিদা নাটনি হয়। অতিৰিক্ত চাহিদাৰ ফলত সা-সামগ্ৰীৰ দাম বৃদ্ধি পায়, আনহাতে অতিৰিক্ত যোগানৰ ফলত সা-সামগ্ৰীৰ দাম হ্ৰাস পায়। অতিৰিক্ত চাহিদাৰ সময়ত উৎপাদনকাৰীসকলৰ বিক্ৰেতাসকলৰ অস্বাভাৱিক লাভ হয়, কিন্তু অতিৰিক্ত যোগানৰ সময়ত বা চাহিদা নাটনিৰ সময়ত বিক্ৰেতাসকলৰ লাভ নহয়। অতিৰিক্ত চাহিদাৰ সময়ত কাষ্টমাৰ বা উপভোক্তাসকল ক্ষতিগ্ৰস্ত হয়, কিন্তু অতিৰিক্ত যোগান বা চাহিদা নাটনিৰ সময়ত কাষ্টমাৰ বা উপভোক্তাসকলৰ লাভ হয়। সামগ্ৰিক যোগানতকৈ যি পৰিমাণে সামগ্ৰিক চাহিদাৰ পৰিমাণ বেছি হয় তাক মুদ্ৰাস্ফীতিৰ অৱকাশ বুলি কোৱা হয়। অৰ্থাৎ মুদ্ৰাস্ফীতিৰ অৱকাশে সামগ্ৰিক যোগানতকৈ সামগ্ৰিক চাহিদাৰ পৰিমাণ বেছি হোৱা বুজায়। ফলস্বৰূপে সা-সামগ্ৰীৰ দাম বৃদ্ধি পায়। মুদ্ৰা অৱস্ফীতিৰ অৱকাশ মানে হৈছে প্ৰকৃত সামগ্ৰিক চাহিদা আৰু পূৰ্ণ নিয়োগৰ জাতীয় ভাৰসাম্য চাহিদাৰ পাৰ্থক্যক মুদ্ৰাস্ফীতিৰ অৱকাশ বুলি কোৱা হয়। মুদ্ৰাস্ফীতিৰ অৱকাশে কি বুজায়? যে মুদ্ৰাস্ফীতিৰ অৱকাশ কেতিয়া হয়? যেতিয়া সামগ্ৰিক চাহিদা সামগ্ৰিক যোগানতকৈ কম হয়
অৰ্থাৎ যোগান বেছি চাহিদা কম তেতিয়াই মুদ্ৰা অৱস্ফীতিৰ অৱকাশৰ সৃষ্টি হয়। নেক্সট প্ৰশ্ন, অতিৰিক্ত চাহিদাৰ সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি চমুকৈ উল্লেখ কৰা। উত্তৰ, অতিৰিক্ত চাহিদাৰ সময়ত আমি দুটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। ইয়াৰ এটা হৈছে মুদ্ৰাগত ব্যৱস্থা, আনটো হৈছে ৰাজকোষীয় ব্যৱস্থা। ছাত্ৰ ছাত্ৰীসকল প্ৰতিটোৰে দুটাকৈ পইণ্ট তোমালোকে মনত ৰখাৰ চেষ্টা কৰিবা যে অতিৰিক্ত চাহিদাৰ সময়ত বেংক হাৰ বৃদ্ধি কৰা হয়, অতিৰিক্ত চাহিদাৰ সময়ত জমাৰ অনুপাত বৃদ্ধি কৰা হয়, অতিৰিক্ত চাহিদাৰ সময়ত কৰ হাৰ বৃদ্ধি কৰা হয় আৰু ৰাজহুৱা ব্যয় হ্ৰাস কৰা হয়। যদি পৰীক্ষাত প্ৰশ্ন আহে অতিৰিক্ত চাহিদাৰ সময়ত গ্ৰহণ কৰা যিকোনো দুটা মুদ্ৰাগত ব্যৱস্থা উল্লেখ কৰা, তেনেহ'লে 1 নম্বৰ পইণ্ট দিবা বেংক হাৰ বৃদ্ধি কৰা হয়, 2 নম্বৰ লিখা জমা অনুপাত বৃদ্ধি কৰা হয়। অতিৰিক্ত চাহিদাৰ অৱস্থাত গ্ৰহণ কৰা যিকোনো দুটা ৰাজকোষীয় ব্যৱস্থা উল্লেখ কৰা। উত্তৰ, কৰ হাৰ বৃদ্ধি কৰা হয় আৰু ৰাজহুৱা ব্যয় হ্ৰাস কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল দুটাকৈ পইণ্ট আমি জানিলোঁ। এতিয়া যদি তোমাক প্ৰশ্ন সোধে অতিৰিক্ত চাহিদাৰ অৱস্থাত গ্ৰহণ কৰা যিকোনো 4টা ব্যৱস্থা উল্লেখ কৰা, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ওপৰৰ দুটাৰ তলৰ 2টা পইণ্ট মিলাই 4টা পইণ্ট লিখি দিলে নম্বৰ পাই যাবা। চাহিদা নাটনিৰ অৱস্থাত নাইবা অতিৰিক্ত যোগানৰ সময়ত গ্ৰহণ কৰা দুটা মুদ্ৰাগত ব্যৱস্থা আৰু দুটা ৰাজকোষীয় ব্যৱস্থা উল্লেখ কৰা। উত্তৰ, চাহিদা নাটনিৰ অৱস্থাত গ্ৰহণ কৰা দুটা মুদ্ৰাগত ব্যৱস্থা হ'ল 1 নম্বৰ বেংক হাৰ হ্ৰাস কৰা হয়, 2 নম্বৰ জমা অনুপাত হ্ৰাস কৰা হয়। চাহিদা নাটনিৰ অৱস্থাত গ্ৰহণ কৰা দুটা ৰাজকোষীয় ব্যৱস্থা উল্লেখ কৰা। 1 নম্বৰ কৰৰ হাৰ হ্ৰাস কৰা হয়, 2 নম্বৰ চৰকাৰী ব্যয় বৃদ্ধি কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱা আকৌ ডিফাৰেঞ্চ পালোঁ। অতিৰিক্ত চাহিদাৰ সময়ত বেংক হাৰ বৃদ্ধি কৰা হয়, অতিৰিক্ত যোগানৰ সময়ত বেংক হাৰ হ্ৰাস কৰা হয়। অতিৰিক্ত চাহিদাৰ সময়ত জমা অনুপাত বৃদ্ধি কৰা হয়, কিন্তু অতিৰিক্ত যোগান বা চাহিদা নাটনিৰ সময়ত জমা অনুপাত হ্ৰাস কৰা হয়। অতিৰিক্ত চাহিদা হ'লে কৰৰ হাৰ বৃদ্ধি কৰিব লাগে, কিন্তু অতিৰিক্ত যোগান বা চাহিদা নাটনি হ'লে কৰৰ হাৰ হ্ৰাস কৰিব লাগে। ৰাজহুৱা ব্যয় হ্ৰাস কৰা হয় অতিৰিক্ত চাহিদাৰ সময়ত, কিন্তু ৰাজহুৱা ব্যয় বা চৰকাৰী ব্যয় বৃদ্ধি কৰা হয় অতিৰিক্ত যোগান বা চাহিদা নাটনিৰ সময়ত। এতিয়া আমি আলোচনা কৰোঁ বাণিজ্য চক্ৰ কাক বোলে। বাণিজ্য চক্ৰৰ পৰ্যায় বা স্তৰসমূহ কি? যে বাণিজ্য চক্ৰ বুলিলে অৰ্থনৈতিক কাম কাজৰ উঠা নমাক বুজায়। ছাত্ৰ ছাত্ৰীসকল দেশ এখনৰ কাম কাজ সদায় উঠা নমা কৰে। এই অৰ্থনৈতিক কাম কাজৰ উঠা নমা কৰাকে বাণিজ্য চক্ৰ বোলে। সাগৰৰ ঢৌ, নদী যেনেকুৱা ঢৌ থাকে সদায় উঠা নমা কৰে, তেনেদৰে আমাৰ কাম কাজ উঠা নমা কৰে। এই অৰ্থনৈতিক কাম কাজ উঠা নমা কৰাকে বাণিজ্য চক্ৰ বোলে। বাণিজ্য চক্ৰৰ পৰ্যায় হৈছে 4টা। তাৰ ইয়াৰ পৰ্যায় 4টা হৈছে 1 নম্বৰ সমৃদ্ধি বা অতিবৃদ্ধি, 2 নম্বৰ অৱনতি, 3 নম্বৰ মন্দাৱস্থা আৰু 4 নম্বৰ পুনৰ উত্থান। আজিৰ খণ্ডত ইমানতে সামৰিছোঁ। অহা খণ্ডত লগ পাম তোমালোকক এটি নতুন চেপ্টাৰৰ সৈতে। ভালে থাকা, সুস্থ থাকা, নমস্কাৰ।